প্ৰসংগ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব মতক নেতা আশা ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ভাল খবৰ আহিব বিধানসভাৰ শীতকালীন অধিৱেশনত জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হ'ল মন্ত্ৰী ৰনোজ পেগুৱে কেন্দ্ৰলৈ জনজাতিকৰণৰ প্ৰস্তাৱ পঠিয়াব বুলি আশ্বাস দিলে ঠিকেই কিন্তু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী দুৰ্গা দাসে জনজাতিকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা এই ধৰণৰ একো প্ৰস্তাৱেই পোৱা নাই বুলি জনায় যিজন আমাৰ কেন্দ্ৰীয় জনজাতিৰ মন্ত্ৰী তেওঁ কৈছে যে এতিয়ালৈকে আমাৰ কোনো ধৰণৰ জনজাতিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ পৰা অহা নাই এইটো আমি অতি ক্ষোভেৰে প্ৰকাশ কৰিছোঁ এতিয়া কেন্দ্ৰ ৰাজ্যৰ এই ধৰণৰ বিপৰীত স্থিতিক লৈ উদ্বিগ্ন মতক জনগোষ্ঠীয় নেতাসকল ৮৫ বছৰীয়া ৰাজপথৰ আন্দোলনে আমাক কি দিলে ভাৰতবৰ্ষৰ যুৱ প্ৰতিনিধি থাকিব আমি সকলো ক্ষেত্ৰত আমি কনক্লেভত বহিম এইবিলাক সন্দৰ্ভতো পাতিম জনজাতিকৰণৰ সন্দৰ্ভত তাত ভাবোঁ আমি নিশ্চিতভাৱে এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম এবাৰ জনজাতিকৰণৰ ললিপপ কোনো পক্ষে সহ্য কৰা নহ'ব কিন্তু প্ৰতিটো ৰাজনৈতিক দলে যি ধৰণে এই নিৰ্বাচনী বৈতৰণি অসমৰ বিধানসভা নিৰ্বাচন হওক বা লোকসভা নিৰ্বাচন হওক এই লোকসভা নিৰ্বাচন বা বিধানসভা নিৰ্বাচন বৈতৰণি পাৰ কৰাবৰ কাৰণে আমাক সেই লালিপপৰ নিচিনা এটা লালিপপ দিয়ে এই বিষয়বস্তুত তেওঁলোকে হাত সাৰিব বিচাৰে ২৬ৰ নিৰ্বাচনৰ আগত যদি জনজাতিৰ মৰ্যাদা নিদিয়ে তেওঁলোকে পুনৰ আন্দোলন আৰম্ভ কৰিব প্ৰয়োজনত জংগী আন্দোলনত নামিব বুলি হুংকাৰ স্পষ্ট কথা যদি ২৬ৰ পূৰ্বে অসমৰ আদিমতম ভূমিপুত্ৰ মটকসকলৰ জনজাতিকৰণৰ বিষয়টো সমস্যাটো সমাধান হ'ব লাগিব নহ'লে মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি অসমৰ জনগোষ্ঠীটো যিসমূহ আমাৰ জাতীয় সংগঠন আছে আমি সকলোৱে একত্ৰিতভাৱে ৰাইজৰ সহযোগত আমি কিন্তু পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিকভাৱে কিন্তু ৰাজপথত আমি জঁপিয়াই পৰিম চৰকাৰৰ এই হুহুকা পিছলা নীতিৰ বিৰুদ্ধে ক্ষুব্ধ এতিয়া মটক জনগোষ্ঠীয় নেতাসকল চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰৰ সহযোগত নিউজ ডেস্ক DY365